নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইণ্ডিয়াৰ এই বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰীসকল, আজি 1 জুন 2025 তাৰিখে প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকসকলৰ যি 8700 গ্ৰেড পে, সেই 8700 গ্ৰেড পেৰ সন্দৰ্ভত এটা বিশেষ বাতৰি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ। আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষা বিভাগৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ লগতে কৰ্মচাৰীসকলৰ লগত জড়িত প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰি অহা হৈছে। সেয়েহে আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাত্ৰীসকল, এইখন হৈছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা আজি 1/6/2025 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ। ইয়াত কি লিখা হৈ আছে চাওঁ আহকচোন। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰ, জে ব্লক, লোকসেৱা ভৱন, জনতা ভৱন, দিছপুৰ, গুৱাহাটী 6। বিষয়: স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা 8700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়াৰ আবেদন। মহাশয়, নমস্কাৰ গ্ৰহণ কৰিব। সপ্তম দৰমহা আয়োগে ষষ্ঠ দৰমহা আয়োগে দিয়া মান্যতা বাহাল ৰাখি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত সকলো স্নাতক শিক্ষককে 8700 টকাৰ গ্ৰেড পে প্ৰদান কৰিছিল। 17 মাহ ধৰি বিধি অনুসৰি দৰমহা ভোগ কৰাৰ পাছত আসোঁৱাহ নিৰাময় সমিতিৰ জৰিয়তে 8700 টকাৰ গ্ৰেড পে 7400 টকালৈ হ্ৰাস কৰে। মহাশয়, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষকক বাদ দি ৰাজ্যৰ সকলো স্তৰৰ প্ৰাথমিক শিক্ষকৰ পদ অৰ্হতা আজিও উচ্চতৰ মাধ্যমিক। 2012 চনত NCERT-এ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত উচ্চ প্ৰাথমিকত স্নাতক আৰু প্ৰাথমিক পৰ্যায়ত উচ্চতৰ মাধ্যমিক 50% অথবা স্নাতক ৰূপে ধাৰ্য কৰে। সেই অনুসৰি 2012 চনৰে পৰা প্ৰাথমিক বিদ্যালয়ত নিযুক্তিৰ বাবে দিয়া সকলো বিজ্ঞাপনতে উচ্চতৰ মাধ্যমিকত 50% বা স্নাতক প্ৰাৰ্থী বিচৰা হৈছে আৰু সেইমতে নিযুক্তি দিয়া হৈছে। অথচ প্ৰাথমিক বিদ্যালয়ত 8700 টকাৰ গ্ৰেড পে লাভৰ পৰা বঞ্চিত কৰা হৈছে, আনহাতে উচ্চ প্ৰাথমিক পৰ্যায়ৰ একে অৰ্হতাৰ পদত কৰ্মৰত শিক্ষকসকলক দি থকা হৈছে। মহাশয়, এই বিষয়ত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক বহুবাৰ তথ্যসহ আবেদন দিয়া হৈছে যদিও এতিয়াও বিষয়টো সমাধান হোৱা নাই। সেয়েহে মহোদয়ৰ হস্তক্ষেপ বিচাৰি আবেদন জনালোঁ। মহাশয়, পাই হেৰুওৱাৰ বেদনা অসহনীয়। দেশৰ কোনো ৰাজ্যৰ কোনো শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰতে এনেকৈ দৰমহা আয়োগে দিয়া দৰমহা কৰ্তন কৰাৰো নজিৰ নাই। সেয়েহে দেশৰ শিক্ষাৰ বুনিয়াদ গঢ়োতা প্ৰাথমিক শিক্ষক সমাজৰ আন্তৰিকতা বৃদ্ধি কৰিব পৰাকৈ হৃত মৰ্যাদা ঘূৰাই দিয়াৰ বাবে আবেদন জনালোঁ। শ্ৰদ্ধাৰে নীলাক্ষী গগৈ, সভাপতি, ৰাতুল চন্দ্ৰ গোস্বামী, প্ৰধান সম্পাদক, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী।